নাকাটে তেতিয়াহ'লে আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলটো কিয় কাটি লৈ যাব কিয় কাটিব আমাৰ কোকৰাঝাৰৰ মান সন্মান নাই নেকি হা কোকৰাঝাৰৰ মান সন্মান নাই আমি বড় মানুহবিলাক এই বঙালী অকল বড় নহয় ইয়াত মই অকল বড় হিচাপে থিয় দিছোঁ ময়ে মানে 1 লাখ বড় 1 লাখ বড়োক মই বড়োসকলক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ আমাৰ মাননীয় তৰুণ গগৈ ছাৰৰ দিনতে এই মেডিকেল কলেজটো স্থাপন কৰা হৈছে এতিয়া নহয় গতিকে মেডিকেল কলেজ হ'ব লাগে ষ্টেণ্ডাৰ্ড ৰূপত মানে চলিব লাগে এই চিভিল হস্পিটেলটো ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড সেই যাব দিওঁ তেতিয়াহ'লে তেওঁ কেনেকৈ থাকিব অস্তিত্ব যদি ইয়াত নাথাকে তেতিয়াহ'লে তেওঁক আমাৰ পিতামহক যদি আমি শ্ৰদ্ধা জনাব লাগে আমাৰ আহি থকা জেনেৰেশ্যনে আমাৰ সময়ৰ যিসকল লিডাৰ তেওঁলোকক কেনেকৈ শ্ৰদ্ধা কৰিব গতিকে আমাৰ পিতামহৰ যিটো স্মৃতি সেই স্মৃতিক আমি ইয়াত ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আমি মেডিকেল কলেজখন আন্দোলনৰ বিনিময়ত আমি পাইছোঁ যি পাইছোঁ এনেই পোৱা নাই এইটো প্ৰতিবাদী অনুষ্ঠানটো আজি গ্ৰহণ কৰিছোঁ এইকাৰণে যে আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলৰ যিমান এছেট যিমান ছেটআপ ইয়াৰ পৰা উঠাই লৈ যাব বিচাৰিছে তাৰমানে মোক জানিব দিছে যে ইয়াৰ পৰা যদি উঠাই লৈ নাযায় তেতিয়াহ'লে মানে আমাৰ মেডিকেল কলেজটো নহ'ব কিয় নহ'ব এছেটটো বেলেগে ক্ৰিয়েট কৰিব লাগে হয় না নহয় এইটো নতুন মেডিকেল কলেজ আমি পাইছোঁ আন্দোলনৰ বিনিময়ত আমি এই মেডিকেল কলেজটো পাইছোঁ তাৰ কাৰণে এক্সট্ৰা বাজেট ৰাখিব লাগে এই বাজেটটো কি কৰিলে তাহাঁতে কি কৰিলে এছেট ক্ৰিয়েট কৰিব লাগে তাত নতুন বস্তু আনিব লাগে তাত এপইণ্টমেণ্ট দিব লাগে ডাক্তৰ এপইণ্টমেণ্ট দিব লাগে ষ্টাফ এপইণ্টমেণ্ট দিব লাগে এইবিলাক এপইণ্টমেণ্ট নিদি পেলাই ইয়াৰ পৰা গোটেই এছেটটো লৈ যাব বিচাৰিছে কেনেকৈ হ'ব এইটোতো আমাৰ পৰম্পৰা পূৰ্বপুৰুষে আমাৰ ইয়াত এষ্টাব্লিছ কৰি থৈ যোৱা মানে স্থাপন কৰি থৈ যোৱা এটা চিভিল হস্পিটেল সেইটোক লৈ পেলাই পাব্লিকে মানে বহুত সহায় পাইছে ইয়াত আহি পেলাই ট্ৰিটমেণ্ট পাইছে ৰাইজে ইয়াতে মানে বহুত ৰাইজৰ আশা ভৰসা এই চিভিল হস্পিটেলটো ইয়াৰ পৰা উঠাই লৈ গ'লে ৰাইজৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পেচেণ্টবিলাকে বেমাৰীবিলাকে তাত গৈ পেলাই ট্ৰিটমেণ্ট পোৱাটো বহুত মানে কঠিন হ'ব তেওঁলোকৰ কাৰণে কঠিন হ'ব সেইকাৰণে আমি আজি প্ৰতিবাদ জনাইছোঁ এই চৰকাৰক প্ৰতিবাদ জনাইছোঁ আমাৰ চৰকাৰৰ এই ডিপাৰ্টমেণ্টক যোনে চলাইছে তেওঁক আমি প্ৰতিবাদ জনাইছোঁ নলবাৰীৰ পৰা যদি চিভিল হস্পিটেলটো